মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কালি আমি বৃত্তৰ সম্পৰ্কে শিকিলো নহয় জানো ইয়াৰ আগৰ ভিডিঅ'ত আমি বৃত্ত কি তাৰ পিছত বৃত্তৰ স্পৰ্শক ছেদক এইবোৰ আমি কালি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী ইয়াৰ আগৰ ক্লাছত আমি কি কৰিলো ইয়াৰ আগৰ ক্লাছত আমি বৃত্ত সম্পৰ্ক বৃত্তৰ ছেদক স্পৰ্শক এইবোৰৰ বিষয়ে আমি জানিলো হয়নে এতিয়া আমি ইয়াতকে আৰু অকনমান আগবাঢ়ি যাওঁ আৰু বৃত্ত আৰু স্পৰ্শকৰ মাজৰ আৰু কি উপপাদ্য আছে আৰু কি সম্পৰ্ক আছে বা আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইবোৰ আমি আকৌ আজি ক্লাছত আলোচনা কৰো আহা সো প্ৰথম হৈছে স্পৰ্শকৰ দৈৰ্ঘ্য এতিয়া স্পৰ্শকৰ দৈৰ্ঘ্য বুলি ক'লে আমি কি কম স্পৰ্শকৰ দৈৰ্ঘ্য মানে হ'ল আমি কোনোবা এটা পইণ্টৰ পৰা বৃত্তটোলৈ বৃত্তৰ স্পৰ্শবিন্দুলৈকে কোনোবা এটা পইণ্টৰ পৰা স্পৰ্শবিন্দুলৈকে যোনটো ডিসটেন্স হেতু হ'ল কি হয় হেতু হ'ল স্পৰ্শকৰ দৈৰ্ঘ্য তোমালোকে স্পৰ্শকটো টানি দিব পাৰা কিন্তু টানি দিলে গোটেইখিনি নহয় কিমানখিনিলৈকে হ'ব স্পৰ্শবিন্দুৰ পৰা এটা নিৰ্দিষ্ট বিন্দুলৈকে সেই দূৰত্বটো হ'ল স্পৰ্শকৰ দৈৰ্ঘ্য সো কি কৈছে বাহ্যিক বিন্দুৰ পৰা স্পৰ্শ বিন্দুলৈকে স্পৰ্শক এটা ৰেখাখণ্ডৰ দৈৰ্ঘ্যক স্পৰ্শটোৰ দৈৰ্ঘ্য বুলি জনা যায় যেনেকে এটো চোৱা এই বৃত্তটোত AB টো গোটেইটো এটা স্পৰ্শক কিন্তু যেতিয়া আমি স্পৰ্শকৰ দৈৰ্ঘ্য বুলি কম তেতিয়া কি কম তেতিয়া AP বিন্দুৰ পৰা Q বিন্দুলৈকে এইখিনি হ'ল এই ৰেখাখণ্ডখিনিয়ে হ'ল স্পৰ্শকটোৰ দৈৰ্ঘ্য ঠিক আছে সো ইয়াত PQ হৈছে স্পৰ্শক AB ৰ দৈৰ্ঘ্য ঠিক আছে ওকে নেক্সট এটা বৃত্তৰ এটা বিন্দুৰ পৰা টনা স্পৰ্শকৰ সংখ্যা এতিয়া এটা কথা হৈছে যে এটা বৃত্তৰ যেতিয়া আমি স্পৰ্শক ড্ৰ কৰিম তেতিয়া বিন্দু যেটো স্পৰ্শ বিন্দু আহিবই সো বিন্দুৰ পৰা এটা বৃত্তৰ এটা বিন্দুৰ পৰা টনা স্পৰ্শকৰ সংখ্যা আমি কেইটা স্পৰ্শক টানিব পাৰো যি ধৰি লোৱা যদি বিন্দুটো বৃত্তৰ ভিতৰত থাকিলে আমি স্পৰ্শক ড্ৰ কৰিব পাৰিম জানো আমি স্পৰ্শক আঁকিব পাৰিম নোৱাৰো কাৰণ স্পৰ্শক হলে এটো দেখোন ভিতৰেদি গলে গোটেইকিটা কি হৈছে ছেদক হৈছে স্পৰ্শক হোৱাই নাই সো কি কৈছে এটো কাৰণে বৃত্তটোৰ ভিতৰত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্তৰ স্পৰ্শক নাই আমি ড্ৰ কৰিব নোৱাৰো স্পৰ্শক নেক্সট যেতিয়া বিন্দুটো বৃত্তৰ ওপৰত পৰি থাকে বৃত্তটোৰ ওপৰত থাকে এনেকৈ বৃত্তৰ ওপৰত থাকিলে আমি কেইটা স্পৰ্শক টানিব পাৰিম বৃত্তৰ ওপৰত থাকিলে আমি কি পাৰিম আমি মাত্ৰ এটাই স্পৰ্শক ড্ৰ কৰিব পাৰো হেতু কালি আলোচনা কৰিছো নহয় জানো তাৰ পিছত কি আছে যেতিয়া বৃত্তটো বিন্দুৰ বাহিৰত থাকে এটা তোমালোকে নিজে ভাবা এটা বিন্দু ধৰা এটো বিন্দু P এই বিন্দুটো বৃত্তৰ বাহিৰত আছে সো ইয়াৰ পৰা যদি তোমালোকক স্পৰ্শক টানিব কয় তেতিয়া হলে কেইটা টানিব পাৰিম আমি ম্যাক্সিমাম দুটাই টানিব পাৰিম কাৰণ ইয়াৰ বাহিৰে বেলেগ যদি তোমালোকে ড্ৰ কৰা হেবোৰ কি হ'ব হেবোৰ সব ব্যাস হ'ব হয়নে ওকে সো নেক্সট কি আছে নেক্সট এটা উপপাদ্য আছে বহুত ইম্পৰ্টেন্ট উপপাদ্যটো চাওচোন কি এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তাৰ মানে বুজি পালা এই যে আমি যে আগৰ ডায়াগ্ৰামটোত যে আছে এটা বহিৰ্বিন্দু P2 বহিৰ্বিন্দু নহয় জানো সো এই বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক কি PA আৰু PB সো বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তাৰ মানে কি PA = PB এটো আমি দেখাব লাগিব সো আহা আমি প্ৰমাণটো কৰো সো আমি বৃত্ত এটা ড্ৰ কৰিলো ঠিক আছে এটো ধৰা বৃত্তটোৰ কেন্দ্ৰ হল এইখিনি ঠিক আছে আৰু বহিৰ্বিন্দু P ইয়াতে বহিৰ্বিন্দু এটা P ললো এতিয়া P ৰ পৰা আমি কি কৰিম P ৰ পৰা আমি বৃত্তটোলৈ স্পৰ্শক টানিম কেনেকে টানিম আহা চাও P ৰ পৰা আমি বৃত্তটোলৈ দুডাল স্পৰ্শক ড্ৰ কৰিম এটা ধৰা এনেকুৱা ঠিক আছে আৰু এটা হল এনেকুৱা দুডাল স্পৰ্শক ড্ৰ কৰিছো হল নেক্সট আমি কি কৰিম মই ড্ৰ কৰি লওঁ প্ৰথমতে এয়া
ওকে সো এটু হল আমাৰ ডায়াগ্ৰাম ধৰি লোৱা পি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ হল PA আৰু PB স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি PA আৰু PB আৰু বৃত্তটোৰ কেন্দ্ৰ হল O ঠিক আছে আমি কি দেখাব লাগে আমি দেখাব লাগে যে PA = PB তাৰ কাৰণে আমি কি কৰিছো আমি AO জয়েন কৰিছো BO জয়েন কৰিছো আৰু PO জয়েন কৰিছো সো আমি লিখো আহা O কেন্দ্ৰীয় বৃত্তৰ O কেন্দ্ৰীয় বৃত্তৰ বহিৰ্বিন্দু Pৰ পৰা বৃত্তলৈ টনা দুডাল স্পৰ্শক হল কি হয় PA আৰু PB PA আৰু PB আমাক কি প্ৰমাণ কৰি দিব দিছে স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান সো লিখা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে PA = PB এটো আমি দেখাম ঠিক আছে তাৰ কাৰণে আমি কি কৰিলো তাৰ কাৰণে আমি OA জয়েন কৰিলো OB জয়েন কৰিলো আৰু OP জয়েন কৰিলো সো এইখিনি লিখি লও আমি কি কৰিলো OA OB আৰু OP সংযোগ কৰা হল OP সংযোগ কৰা হল এটো হল আমাৰ অঙ্কন এটো আমি কি কৰিলো আমি নিজে কৰিলো এটো সো এটো হল আমাৰ অঙ্কন এতিয়া আমি প্ৰমাণটো লিখিম ঠিক আছে প্ৰমাণটো কৰাৰ আগতে ভাল প্ৰথমতে বুজি লোৱা প্ৰমাণটো কি কৈছে ইয়াতে কেইটা ত্ৰিভুজ আছে সদা দেখিছানে এনেকৈ আমি দুটা ত্ৰিভুজ পাইছো নহয় জানো এই দুটা ত্ৰিভুজৰ কি কন্ডিশন আছে এসো এই দুটা লম্ব ইয়াৰ আগৰ উপপাদ্যত আমি পাইছো এটো সাধাৰণ বাহু এখিনি আমি পালো হয়নে আৰু OA আৰু OB এই দুটা সমান হবনে নহব হব কিয় হব কাৰণ একে বৃত্তৰ বেখাৰ্ধ হেতু কাৰণে এই দুটা সমান হব সো ত্ৰিভুজ দুটা কি হল ত্ৰিভুজ দুটা সৰ্বসম হল ত্ৰিভুজ দুটা সৰ্বসম হলে আৰু ত্ৰিভুজ দুটা সৰ্বসম হব কি কন্ডিশনত by the property RHS RHS শর্ত মতে ত্রিভুজ দুটা সৰ্বসম হল আৰু ত্ৰিভুজ দুটা সৰ্বসম হলে কি হ'ব আৰু ত্ৰিভুজ দুটা সৰ্বসম হলে PA = PB by CPCT ঠিক আছে সো আমি প্ৰথমতে আমি দেখাও ত্ৰিভুজ দুটা সৰ্বসম হলে PA = PB আমি ইজিলি ক'ব পাৰিম সো আমি প্ৰমাণটো কৰো ত্ৰিভুজ দুটাৰ নাম কি আছে POA আৰু POB ৰ পৰা সো POA triangle POA আৰু triangle POB ৰ পৰা আমি কি ক'ব পাৰো angle আমি ক'ব পাৰো angle PAO = PBO angle PAO = angle PBO = 90 degree এটো আমি উপপাদ্যত পাইছো নহয় জানো এটো আমি উপপাদ্যত পাইছো আমি কি লিখিম বৃত্তৰ স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা বেখাৰ্ধৰ লম্ব এটো আমি পাইছো নহয় জানো আমি আগৰ উপপাদ্যত এখিনি পাইছো সো ইয়াৰ পৰা আমি এটো 90 দিব পাৰিলো হয়নে আৰু আমি কি লিখিব পাৰো চাই লও আৰু আমি লিখিব পাৰো OA = OB কিয় কাৰণ এই দুটা একে বৃত্তৰ বেখাৰ্ধ সো আমি কি লিখিব পাৰো OA = OB কিয় কাৰণ একে বৃত্তৰ বেখাৰ্ধ একে বৃত্তৰ বেখাৰ্ধ বেলেগ হ'ব জানো নহয় হয়নে একে বৃত্তৰ বেখাৰ্ধ সদায় সেম হয় সো OA = OB একে বৃত্তৰ বেখাৰ্ধ আৰু এটা কি আছে OP =
OP OP equals to OP কিয় কাৰণ এটো হল উমৈহতীয়া বাহু so ultimately কি হল ত্ৰিভুজ দুটা সৰ্বসম হল so আমি কব পাৰো triangle POA সৰ্বসম triangle POB কি শর্ত মতে হল RHS শর্ত মতে so ত্ৰিভুজ দুটা যদি সৰ্বসম হয় আমি কি কব পাৰো PA equals to PB by CPCT so দেখিলানে so আমি ইয়াৰ পৰা কি পালো অৰ্থাৎ বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান ঠিক আছে so এইখিনি আমাৰ প্ৰমাণ হৈ গল Okay, next কি আছে সোৱা ইয়াৰ পৰা এখিনি দি দিছে যেতিয়া বাহ্যিক বিন্দু P ৰ পৰা বৃত্তটো টনা স্পৰ্শকবোৰ অঙ্কন কৰা হয় তেতিয়া এনেকে ড্ৰ কৰিছো যোনটো আমি ড্ৰ কৰিছিলো হেতুৱে ঠিক আছে তেতিয়া কি হয় কন্ডিশনটো এতিয়া সোৱা যিহেতু আমি প্ৰমাণত কি কৰিলো এই ত্ৰিভুজ দুটা সৰ্বসম দেখালো নহয় জানো সো এই ত্ৰিভুজ দুটা সৰ্বসম দেখালে যেনেকে PA equals to PB হৈছে তেনেকে এই কোণ দুটা সমান নহব জানো হব কাৰণ হেটো কি হয় বাই CPCT আকৌ এই কোণ দুটাও সমান হব নহব জানো হেটোও হব সো এইখিনতে হেয়াই দিয়া আছে সোৱা অৰ্থাৎ AOB POA সমান ভাগত ভাগ কৰে অৰ্থাৎ AOP equals to BOP সোৱা AOP equals to BOP by CPCT বাকি অনুৰূপ যিমান অংশ আছে সব কি হ'ব সমান হ'ব সো এটো এটা হল নেক্সট কি কৈছে স্পৰ্শকবোৰ কেন্দ্ৰক বাহ্যিক বিন্দুটোৰ হৈতে সংযোগ কৰা ৰেখাখণ্ডটোৰ প্ৰতি সমানে হেলনীয়া তাৰ মানে OPB equals to OPA OPB equals to OPA সো এখিনি তোমালোকক কলোৱে যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়া তাৰ বাকি অনুৰূপ যিমান বাহু আছে কোণ আছে সব কি হয় সমান হয় সো সব বাই CPCT এগোটে গেটা কি হ'ব সমান হ'ব ঠিক আছে সো এখিনি হল নেক্সট আছে কি নেক্সট আৰু এটা বস্তু জানা যদি দুটা স্পৰ্শক ইটো হিটোৰ সমান্তৰাল হয় তেন্তে হিহতৰ স্পৰ্শ বিন্দু সংযোগ কৰি ৰেখাখণ্ড যোনটো পাম হেতু সদায় কি হয় ব্যাস হয় তাৰ মানে এই যে ৰেখাখণ্ড দুটা এই দুটাৰ স্পৰ্শ বিন্দুৰ হৈতে যেতিয়া আমি সংযোগ যদি ৰেখাখণ্ড দুডাল সমান স্পৰ্শক দুডাল ইয়াতে দুডাল স্পৰ্শক আছে স্পৰ্শক দুডাল যদি সমান্তৰাল হয় তেতিয়া হলে স্পৰ্শ বিন্দু দুটা যোগ কৰিলে আমি যি লাইনটো পাম হে লাইনটো কি হয় এই ৰেখাখণ্ডটো কি হয় এটা ব্যাস হয় ঠিক আছে ইয়াৰ প্ৰমাণটো আমি পিছত কৰিম Next example প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় সো এটা আমি প্ৰমাণ কৰো আহা ঐককেন্দ্ৰিক মানে ইয়াৰ আগদিনা কৈছিলো ঐককেন্দ্ৰিক মানে কি হয় কেন্দ্ৰ এটা কিন্তু ব্যাসাৰ্ধ বেলেগ হ'ব ঠিক আছে সো আমি তেনেকে কৰি চাও সো আমি প্ৰথমতে ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ এটো এটা বৃত্ত আৰু এই কেন্দ্ৰেদি এটো আন এটা বৃত্ত ড্ৰ কৰোঁ ইয়াতে কেন্দ্ৰেদি আমি আৰু এটা বৃত্ত ড্ৰ কৰিলে এটো কি হয় ঐককেন্দ্ৰিক বৃত্ত সো দুটা বৃত্ত আমি ড্ৰ কৰিলো এনেকে ঠিক আছে দুটা বৃত্ত ড্ৰ কৰিলো যাৰ কেন্দ্ৰ হল এতিয়া কি কৈছে ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে সো ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে তেনেকে ড্ৰ কৰা সৰু বৃত্তটোক স্পৰ্শ কৰিব আৰু ডাঙৰ বৃত্তটোৰ জিয়া হ'ব সো এটো হল ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিব ঠিক আছে সো এনেকে আমি
ড্ৰ কৰিলো সো এটো এটা বৃত্ত দুটা ঐক্যকেন্দ্ৰিক বৃত্ত যাৰ কেন্দ্ৰ ধৰি লোৱা O বৃত্ত দুটাক আমি এটাক C1 আৰু এটাক C2 বুলি ধৰি লও তেতিয়া আমাৰ কোতে বা লিখতে সুবিধা হ'ব জিয়াডাল AB বুলি ধৰিলো ডাঙৰ বৃত্তৰ জিয়াডাল AB যোনটোৱে সৰু বৃত্তক P বিন্দুত স্পৰ্শ কৰিছে আমি OP সংযোগ কৰো এখিনি আমাৰ ড্ৰয়িং বা এখিনি আমাৰ ডায়াগ্ৰাম খিনি চিত্ৰখিনি হল এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে জিয়াডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় ইয়াৰ অৰ্থটো কি জিয়াডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় মানে AP equals to BP এটো আমাক দেখাব লাগে ঠিক আছে সো ফার্স্ট আমি লিখি লও যে আমাৰ কি দিয়া আছে আৰু আমি কি প্ৰমাণ কৰিব লাগিব সো লিখা O কেন্দ্ৰীয় বৃত্তৰ C1 আৰু C2 দুটা ঐক্যকেন্দ্ৰিক বৃত্ত ঠিক আছে দুটা ঐক্যকেন্দ্ৰিক বৃত্ত AB ডাঙৰ বৃত্তৰ বা AB আমি যেটো নাম দিছো এতিয়া আমাৰ ডাঙৰ সৰু লিখিব দৰকাৰ নাই AB কাৰ জিয়া হয় AB C2 বৃত্ত C2 ৰ AB বৃত্ত C2 ৰ এডাল জিয়া জিয়ে C1 বৃত্তক P বিন্দুত স্পৰ্শ কৰিছে এখিনি আমাক দিয়া আছে বা এখিনি আমাক কৈ দিছে এতিয়া আমাৰ প্ৰমাণ কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব AP equals to BP সো আমি লিখো প্ৰমাণ কৰিব লাগে যে AP equals to BP এটো আমি প্ৰমাণ কৰিব লাগিব এতিয়া আমি আকৌ ডায়াগ্ৰামত উভতি আহো সোৱা এই বৃত্তটোৰ সৰু বৃত্ত C1 ৰ AB কি হয় AB এডাল স্পৰ্শক যাৰ P কি হয় P হল স্পৰ্শ বিন্দু আৰু OP টো কি হয় OP হল ব্যাসাৰ্ধ ঠিক আছে সো OP ব্যাসাৰ্ধ আৰু AB হল স্পৰ্শক যাৰ P স্পৰ্শ বিন্দু তেনে হলে OP পাৰপেন্ডিকুলাৰ AB হবনে নাই উপপাদ্য মতে হব ঠিক আছে সো আমি এখিনি লিখি লও এখিনি কি হব আমাৰ এখিনি হব OP সংযোগ কৰা হল OP সংযোগ কৰা হল আৰু OP কি হয় OP হয় C1 বৃত্তটোৰ ব্যাসাৰ্ধ সো এতিয়া আমি প্ৰমাণত কি লিখিম C1 বৃত্তৰ ব্যাসাৰ্ধ OP C1 বৃত্তৰ ব্যাসাৰ্ধ OP স্পৰ্শক AB ৰ ওপৰত লম্ব এখিনিটো আমি জানোৱে সো আমি কব পাৰো কি OP পাৰপেন্ডিকুলাৰ AB এখিনি আমি কব পাৰো ঠিক আছে আকৌ এখিনি আমি জানো কি আকৌ এটো আমি লিখি দিও উপপাদ্য মতে সো আকৌ আমি এখিনি জানো যে তোমালোকে আগতে পাইছা উপপাদ্যটো কি পাইছা চাও জিয়াডালৰ ওপৰত টনা লম্ব জিয়াডালক সমদ্বিখণ্ডিত কৰে সো আমি এটা লিখিব পাৰো আকৌ আমি জানো জিয়াডালৰ
যাৰ ওপৰত টনা লম্ব জিয়াডালক সমদ্বিখণ্ডিত কৰে so যিহেতু therefore যিহেতু AB C2 বৃত্তৰ এডাল জিয়া আৰু C2 বৃত্তৰ এডাল জিয়া আৰু লগতে কি লগতে OP perpendicular AB so ইয়াৰ পৰা আমি কি ক'ব পাৰো therefore আমি ক'ব পাৰো AP equals to BP ঠিক আছে ইয়াৰ পৰা আমি ক'ব পাৰো AP equals to BP বাস হৈ গল ঠিক আছে ইমান টান নহয় এটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে প্ৰেক্টিস কৰিবা এটা বহিৰ্বিন্দু T ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্ত লৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে এংগেল TPTQ equals to angle OPQ so আমি প্ৰথমতেটো আকৌ ডায়াগ্ৰামটো কৰিব লাগিব so আমি ডায়াগ্ৰামটো কৰি লওঁ ফাৰ্স্ট so ডায়াগ্ৰামটো কাৰণে আমি কি এটা ফাৰ্স্ট বৃত্ত ড্ৰ কৰিম so আমি বৃত্ত এটা ললো ঠিক আছে বৃত্তটোৰ কেন্দ্ৰ আমি O বুলি ইয়াতে ধৰি লম তাৰে আগত ইয়াতে যি কৈছে হেই মতে যাও ইয়াতে কি কৈছে বহিৰ্বিন্দু T ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্ত লৈ TP আৰু TQ দুডাল স্পৰ্শক so আমি ফাৰ্স্ট দুডাল স্পৰ্শক টানি লওঁ TP আৰু TQ দুডাল স্পৰ্শক so আমি স্পৰ্শক দুডাল টানি ললো ঠিক আছে নেক্সট কি আছে এটো কেন্দ্ৰ O বুলি ধৰিলো O প্ৰশ্ন যেনেকে প্ৰশ্ন আছে তেনেকে পঢ়িবা তেনেকে এনসাৰ কৰিবা তেতিয়া ইজি হৈ যাব চোৱা এটা বহিৰ্বিন্দুতে কি আছে এটা বহিৰ্বিন্দু T ৰ পৰা so আমি ইয়াতে T দিলু বহিৰ্বিন্দু T ৰ পৰা O কেন্দ্ৰযুক্ত so O কেন্দ্ৰ দিলু TP আৰু TQ so ইয়াতে TP আৰু TQ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে এংগেল PTQ এই কোণটো ঠিক আছে equals to twice angle OPQ কৰিব হলে এতিয়া আমি OPQ জয়েনটো কৰিব লাগিব so এটো হল OPQ এই কোণটো ঠিক আছে তাৰ মানে আমাৰ দেখাব লাগে এই কোণটো এটো কোণৰ দ্বিগুণ ঠিক আছে তাৰ কাৰণে আমি কি কৰিম এই কোণটো থিটা বুলি ধৰি লম তোমালোকে ত্ৰিকোণমিতি কৰি চাইছো থিটা কোণক যে আমি থিটা বুলি ধৰিব পাৰো হেতু জানা সো এই কোণটোক আমি থিটা বুলি ধৰি লম কিয় কাৰণ আমি বাৰে বাৰে এংগেলৰ নামটো নিদিও থিটা বুলি কৈ থাকিম একদম শেষত নামটো লিখি দিম ঠিক আছে সো এতিয়া ইয়াতে সোৱা প্ৰথমতে তোমালোকে বুজি লোৱা যেটো আমি অলপ আগতেই পালো কি বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তাৰ মানে কি হ'ব তাৰ মানে TP equals to TQ এটোটা হল ঠিক আছে সো TP equals to TQ যদি হয় তেতিয়া এটো এটা কেনেকুৱা ধৰণৰ ত্ৰিভুজ TPQ TPQ এটা সমদ্বিবাহু ত্ৰিভুজ হলে এই কোণটো আৰু এই কোণটো সমান নহব জানো সমান হ'ব ঠিক আছে এই কোণটোটা কি হ'ব সমান হ'ব ঠিক আছে এখিনলৈকে বুজি পাইছা সো এখিনলৈকে প্ৰথমতে আমি লিখি লওঁ ফাৰ্স্ট এতে কি দিয়া আছে O কি যোনখিনি দিয়া আছে হেখিনি আমি লিখিম তাৰ পিছত কি প্ৰমাণ কৰিব লাগে হেখিনি আমি লিখিম তাৰ পিছত আৰম্ভ কৰিম সো এনেকে লিখা O কেন্দ্ৰযুক্ত বৃত্তৰ বহিৰ্বিন্দু TP আৰু TQ TP আৰু TQ দুডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে সৈখিনি লিখি লোৱা প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগিব যে
angle PTQ equals to twice angle OPQ. আৰু আমি কি ধৰিলো যিনখিনি আমি কৰিলো হেখিনি আমি লিখি লম আমি কি ধৰিলো আমি angle আমি ইয়াতে কি কৰিছো সোৱা আমি ইয়াতে এখিনি কৰাৰ পিছত এখিনি হল এতিয়া আমি কি কৰিম ধৰা হল আমি কি ধৰিলো angle PTQ equals to theta এখিনি আমি ধৰিলো কাৰণ যেটো ধৰিলো আমি তো লিখিব লাগিব সো আমি ধৰিলো ইয়াৰ পিছত কি কলো যেহেতু TP equals to TQ সো আমি লিখিম যেহেতু TP equals to TQ যেহেতু TP equals to TQ কিয় কাৰণ আমি এই মাত্ৰ পালো যে বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হেখিনি আমি পাইছো নহয় জানো যিমানে লিখিবা ৰিজনবোৰ হিমানে উপপাদ্যবোৰ মনত থাকিব এটা বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো আমি পালো সো TP equals to TQ আমি লিখিব পাৰিলো TP equals to TQ হলে কি হ'ব কৈছিলো এই মাত্ৰ PTQ কি হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব সো therefore আমি কি লিখিব পাৰো TPQ এটা সমদ্বিবাহু ত্ৰিভুজ TPQ এটা সমদ্বিবাহু ত্ৰিভুজ এখিনি আমি কব পাৰো এতিয়া সমদ্বিবাহু ত্ৰিভুজ হলে আলটিমেটলি আমি কি কব পাৰো therefore angle TPQ equals to angle TQP সো আমি কি কব পাৰো angle TPQ equals to angle TQP এখিনি আমি কব পাৰো হয়নে এতিয়া সোৱাচোন এই কোণটোৰ জোখ কিমান হ'ব ভাবাচোন theta plus angle TPQ plus angle TQP এই তিনটাৰ যোগফল কিমান এই তিনটাৰ যোগফল 180 ঠিক আছে তাৰে এটো আৰু এটো সমান নহয় জানো এই দুটা কি হয় সমান হয় সো আমি কি লিখিব পাৰো আমি ইয়াতে লিখিব পাৰো কোনবোৰ লিখিলে আমি কি লিখিম angle TPQ plus angle TQP plus angle PTQ equals to 180 degree এখিনি হয় নে নহয় হয় সো যেহেতু এই দুটা সমান সো আমি ইয়াৰ হলানি যিকোনো এটা লিখিব পাৰো সো TPQ plus angle TPQ equals to 180 degree minus এই কোণটোৰ ভ্যালু কি ধৰিছিলো থিটা বুলি ধৰিছিলো minus থিটা বুলি লিখিলো ঠিক আছে এতিয়া TPQ কেটা আছে দুটা সো twice angle TPQ equals to 180 degree minus theta হয়নে so this implies angle TPQ equals to half of 180 degree minus theta half to যদি পূৰণ কৰি দিও ইয়াৰ লগত 180 by 2 কিমান হ'ব 90 degree minus theta by 2 এটো আমি এক নম্বৰ দি থৈ দিও এতিয়া ঠিক আছে এতিয়া আকৌ আমি চাও ডায়াগ্ৰামত উভতি যাও TPO এই কোণটোৰ জোখ কিমান কোৱাচোন TPO এই গুটে কোণটোৰ জোখ কিমান এই গুটে কোণটোৰ জোখ হল 90 ডিগ্ৰী কিয় কাৰণ বৃত্তৰ আমি লিখিছো নহয় ইয়াৰ আগতে বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা বেখাৰ্ধৰ লম্ব সো এটো কি হ'ব 90 ডিগ্ৰী সো আমি লিখো আকৌ angle TPO equals to 90 ডিগ্ৰী হয়নে সো আকৌ angle TPO equals to 90 degree কিয় কাৰণ বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা
ব্যাসাৰ্ধৰ লম্ব এইখিনি আমি পাইছো ইয়াৰ আগতো প্ৰথম উপপাদ্যটো এটোৱে কৰিছিলো এতিয়া এংগল TPO = 90 TPO মানে কোনখিনি চোৱা TPO ৰ হলনি আমি কি লিখিব পাৰো TPO ৰ হলনি আমি লিখিব পাৰো TPQ plus POPQ লিখিব পাৰি নে চোৱা TPO ইয়াৰ হলনি আমি কি লিখিব পাৰো TPQ plus OPQ দুটা কোন লগ লাগি হে এটো হৈছে নহয় জানো সো আমি লিখিব পাৰো TPQ plus আমি লিখিব পাৰো this implies angle TPQ plus angle OPQ so angle OPQ equals to 90 degree হল এখিনি ইয়াতে সোয়া TPQ ৰ ভ্যালু আমি পাইছো ইয়াতে TPQ কিমান পাইছিলো 90 minus theta by 2 so এই ভ্যালুটো আমি ইয়াতে বহাই দিব পাৰো 90 minus theta by 2 plus angle OPQ equals to 90 degree both side আমি 90 কাটি দিব পাৰো নে না পাৰো এতিয়া theta by 2 টো লৈ যোৱা কিমান হ'ব angle OPQ equals to theta by 2 to ইফালে আহিব তাৰ মানে কি হ'ব theta equals to twice angle OPQ এতিয়া theta ৰ ভ্যালুটো কি আছিল চাও আমি theta ৰ ভ্যালুটো কি আছিল theta আমি কি বুলি ধৰিছিলো theta ক আমি PTQ বুলি ধৰিছিলো সো theta ৰ হলনি আমি কি লিখি দিম angle PTQ equals to twice angle OPQ so এখিনি চাওচোন আমাক যোনটো প্ৰমাণ কৰিব দিছিলে হেতু মিলিছে নে নাই আমাক প্ৰমাণ কৰিব দিছিলে PTQ so আমি চাও আমি PTQ লিখিস পালো নে নাই PTQ equals to twice angle OPQ so OPQ পালো নে twice angle OPQ so আমি এখিনি পালো so এয়া আমাৰ প্ৰমাণিত হল এটো আমাৰ প্ৰমাণিত হল ঠিক আছে সো এখিনি তোমালকে ভালকে বহুত ভালকে প্ৰ্যাকটিস কৰিবা কাৰণ এটো উপপাদ্য বহুত এটো উদাহৰণ এটো উদাহৰণ বহুত আহে সো এটো কাৰণে তোমালকে কি কৰিবা এই উদাহৰণটো প্ৰ্যাকটিস কৰিবা আজি দিয়া উপপাদ্যটো প্ৰ্যাকটিস কৰিবা এবোৰ কি হয় এবোৰ আহি থাকে নেক্সট মূল্যায়ন কৰো তোমালকে এখিনিৰ পৰা কি শিকিলা চাও ও কেন্দ্ৰত থকা বৃত্ত এটাক বহিৰ্বিন্দু এৰ পৰা স্পৰ্শকৰ দৈৰ্ঘ্য তা মানে বৃত্তটো এটো ধৰা বৃত্তৰ কেন্দ্ৰ ও বহিৰ্বিন্দু কেন্দ্ৰত থকা ও কেন্দ্ৰ থকা বৃত্ত এটাত বহিৰ্বিন্দু এৰ পৰা স্পৰ্শকটোৰ দৈৰ্ঘ্য হল বহিৰ্বিন্দু এৰ পৰা যোনটো স্পৰ্শক আমি ড্ৰ কৰিম স্পৰ্শকটোৰ দৈৰ্ঘ্য কি হ'ব সোৱা সদায় OA তকৈ ডাঙৰ OA যোনটো হ'ব OA মানে এটো সদায় OA তকৈ ডাঙৰ নেক্সট OA এৰ সমান হেতু এটা নেক্সট OA এৰ সমান বা সদায় OA তকৈ সৰুও হ'ব পাৰে বা অনুমান কৰিব নোৱাৰি বুলি কৈছে এটা তোমালকে এটো চাই কি ভাবিবা কোৱা প্ৰথমতে বুজি লোৱা এটো ইয়াৰ পৰা যদি আমি এডাল ব্যাসাৰ্ধ টানি লওঁ তেতিয়া এটো কি হ'ব 90 আমি উপপাদ্যত পাইছো ঠিক আছে 90 ৰ অপোজিট টু কি হয় সদায় 90 ৰ অপোজিট টু সদায় অতিভুজ তাৰ মানে এ বিন্দুৰ পৰা AO2 কি হ'ব AO2 হ'ব অতিভুজ আৰু আমি জানো অতিভুজ আটাইতকে দীঘল বাহু সো AO যদি অতিভুজ হয় তো ইয়াৰ পৰা টনা স্পৰ্শক ধৰিলো এটো PA হল AP2 O এৰ সমান হ'ব নে সৰু হ'ব নে কি হ'ব সদায় কি হ'ব সৰু হ'ব সদায় OA তকৈ কম হ'ব কিয় কম হ'ব কাৰণ অতিভুজ যেহেতু এটো অতিভুজ আটাইতকৈ ডাঙৰ বাহু হেতু কাৰণে এই বাহুটো তাৰ সমান হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে সৰুৱে হ'ব ঠিক আছে নেক্সট
দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ডাঙৰ বৃত্তটোৰ জ্যাৰ দৈৰ্ঘ্য নিৰ্ণয় মানে ডাঙৰ বৃত্তটোৰ জ্যাৰ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগিব যোনটো সৰু বৃত্তটোক স্পৰ্শ কৰে সো যদি আমি এনেকে দুটা বৃত্ত ড্ৰ কৰি লওঁ তেতিয়া আমি কি পাম এতিয়া ৰাফলি ড্ৰ কৰিছো তোমালোকক বুজাবৰ কাৰণে এনেকে ডাঙৰ বৃত্ত সৰু বৃত্ত এনেকে আমি ড্ৰ কৰিছো ন এটো ধৰা কেন্দ্ৰ সো এটো হল 3 সেন্টিমিটাৰ সৰু বৃত্তৰ 3 সেন্টিমিটাৰ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ তেনে হলে এটো এটা কি ত্ৰিভুজ এটো 90 ডিগ্ৰী নহয় জানো এটো 90 ডিগ্ৰী তাৰ মানে এটো এটা সমকোণী ত্ৰিভুজ এটো যদি AB হয় আগত কৰা নিচিনা আৰু এটো যদি P হয় তেন্তে আমি ইয়াৰ পৰা AP উলাব পাৰোনে আৰু আজি আমি এটা এক্সাম্পলত এখিনি কৰিছো যে এটো OP এ AB ক সমদ্বিখণ্ডিত কৰে সো আমি যদি AP পাই যাও আমি AB ও পাই যাব পাৰো সো AP টো পাবলে আমি কি কৰিব লাগিব আমি এটো সমকোণী ত্ৰিভুজত এপ্লাই কৰিব লাগিব সমকোণী ত্ৰিভুজটো কি এতিয়া সোৱা সমজিটোটো মাল্টিপল চয়েস ঠিক আছে তো এনেকে সমকোণী ত্ৰিভুজটো যেটো অতিভুজ তাৰ বিপৰীত বাহু হল 5 সেন্টিমিটার 5 সেন্টি এটো লম্বৰ বিপৰীত বাহু কি অতিভুজটো 5 সেন্টিমিটার সো AP কিমান হ'ব আমাৰ AP হ'ব √5 স্কয়াৰ মাইনাস 3 স্কয়াৰ 5 স্কয়াৰ মানে √25 minus 9 মানে √16 সো কিমান হ'ব 4 সেন্টিমিটার সো AP যদি 4 হয় AB কিমান হ'ব AB হ'ব 2 into 4 মানে কিমান 8 সেন্টিমিটার সো ইয়াতে এটো হল 8 সেন্টিমিটার ঠিক আছে সো আজি ক্লাসটো আমি ইয়াতে শেষ কৰো ইয়াৰ পৰৱৰ্তী যি আছে হেখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম ইতিমধ্যে তোমালোকে উপপাদ্য আৰু উদাহৰণ আজি যি কৰিলো এবোৰ ভালকে প্ৰ্যাকটিস কৰা যাতে তোমালোকে ইয়াৰ পিছৰখিনি যেতিয়া আমি কৰিম তেতিয়া তোমালোকে বহুত ইজিলি বুজি পাৰা ধন্যবাদ